वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম দৰং জিলাৰ সোশ্যাল সায়েন্সৰ যেটো প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰটো ইয়াতে যি 45 টা MCQ আছে সেই MCQ এটা আমি আলোচনা কৰিম আৰু শেষত তোমাৰ লং কোৱেশ্চন কেইটাও আমি চাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp চেনেল বনোৱা হৈছে তোমালোকে WhatsApp চেনেলত জয়েন হোৱা মই কমেন্ট সেকশনত পিন কৰি লিংকটো দি দিম তোমালোকে তাতে জয়েন হ'বা আৰু তোমালোকৰ সোশ্যাল সায়েন্সৰ যদি 100% চেপ্টাৰৰ PDF লাগে আৰু ইন্টাৰনেল কোৱেশ্চন লাগে তেতিয়া হলে তোমালোকে মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে তাতে জয়েন হ'বা তাতে ই কৰিলে তোমালোকে PDF ফাইলবোৰ পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই PDF বোৰ তোমাৰ 100% ফ্ৰী অফ কষ্ট হ'ব 1 টকাও দিব নালাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ অলৰেডি তোমাৰ 50% তকৈ বেছি কোৱেশ্চন পেপাৰ সলিউশন কৰা হৈ গৈছে তোমালোকে যদি ভিডিওবোৰ চোৱা নাই তেতিয়া হলে ভিডিওবোৰ চাই লবা আৰু এছামিছৰ কোৱেশ্চন পেপাৰবোৰ মই সলভ কৰি আছো তোমালোকে এছামিছৰ কোৱেশ্চন পেপাৰবোৰ পাই যাবা আৰু এছামিছৰ যিখিনি তোমাৰ গ্ৰামাৰ পাৰ্ট আছে গ্ৰামাৰ পাৰ্টৰ তোমাৰ 80% গ্ৰামাৰ পাৰ্ট অলৰেডি ডিসকাশন কৰা হৈ গৈছে তোমালোকে প্লেলিষ্টত গৈ চেক আউট কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেটো সোশ্যাল সায়েন্সৰ যিটা প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ আছে তোমালোকে এইবোৰ ভালদৰে চাই লবা আৰু যদি চেপ্টাৰ ওয়াইজ এনসার লাগে তোমালোকে এনসার খিনিও পাই যাবা মোৰ তাতে পাই যাবা তোমালোকে চেনেলত জয়েন হোৱা WhatsApp চেনেলত জয়েন হ'বা এই কাৰণে যাতে তোমালোকে ভিডিওবোৰ খুচৰি ফুৰিব নালাগে তোমালোকে যাতে ডাইৰেক্টলি ভিডিওবোৰ চাব পাৰা এটো 1 নম্বৰ কোৱেশ্চনটো কি কৈছে সব বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল যেটো আমাৰ বংগ বিভাজন আছিল বংগ বিভাজনৰ তোমাৰ কি উদ্দেশ্য আছিল এটো হিন্দু মুছলমানক বিভাজিত কৰা যাতে হিহঁতৰ মাজত কাজিয়া কৰে আৰু তোমাৰ ব্ৰিটিছ সকলে যাতে তোমাৰ কি কৰিব পাৰে ৰাজত্ব কৰিব পাৰে আৰু কি আছিল তোমাৰ যেটো তোমাৰ ব্ৰিটিছ সকলৰ যেটো শাসন ব্যৱস্থা আছিল হেতু তোমাৰ আৰু টনকিয়েল কৰা তো তোমাৰ 2 আৰু 4 কাৰেক্ট হ'ব আৰু এই সাপেক্ষে চাবলৈ গলে আমাৰ ডি অপচনটো কি হয় কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 2 নম্বৰ কোৱেশ্চনটো কি কৈছে ইয়াতে তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা ইয়াতে তোমাৰ 2 নম্বৰত কৈছে গান্ধী আৰোহণ চুক্তি গান্ধী যেটো আৰোহণ চুক্তি আছিল গান্ধী আৰোহণ চুক্তিটো তোমাৰ কেতিয়া হৈছিল এটো হৈছিল তোমাৰ 1931 তো সেই সাপেক্ষে চাবলৈ গলে এটো তোমাৰ কোনটোৰ লগত মিলিব এটো 3 লগত মিলিব হয়নে এতিয়া আমি অপচন কেইটা চাও সো এটো তোমাৰ A2 আছে গতিকে এটো কাটি দিয়া E2 A2 আছে এটো কাটি দিয়া গতিকে তোমাৰ C আৰু D2 হ'ব তোমালোকে কিন্তু অপচনবোৰ চুজ কৰোতে তোমালোকে এনেকৈ ই কৰিবা তোমালোকৰ ভুল হোৱাৰ চান্সটো বহুত কম থাকিব তুমি যদি দুইটা নাজানা তথাপি তোমাৰ এনেকুৱা ম্যাথছ দা ফলোইং যিবোৰ আছে হেবোৰ তোমাৰ আৰামছে মিলি যাব মই ইয়াৰ আগৰ ভিডিওবোৰতো কৈছো আৰু সায়েন্স আৰু ম্যাথছৰ ক্ষেত্ৰতো তোমালোকক এই কথাটো কৈছো তোমালোকে এটো মানে এপ্লাই কৰিবা বি নম্বৰত আছে সো এটো ভাৰতক আন্দোলন অৰ্থাৎ তোমাৰ যেটো কুইট মুভমেন্ট কুইট ইন্ডিয়া মুভমেন্ট আছে হয়নে কুইট ইন্ডিয়া মুভমেন্ট হেতু তোমাৰ কেতিয়া হৈছিল ভাৰতক আন্দোলন হৈছিল তোমাৰ ভাৰতক আন্দোলন 42 হৈছিল এটো হ'ব তোমাৰ 1942 তো 1942 হিচাপে চাবলৈ গলে এটো তোমাৰ কোনটোত আছে এটো তোমাৰ 4 নম্বৰ অপচনত আছে তাৰ মানে B4 হ'ব এটো চা এটা তোমাৰ B4 আছে এটো তোমাৰ B4 আছে হয়নে দুটাতে আছে আমি লাষ্টটো চাও লাষ্টটো আছে তোমাৰ ভাৰতলৈ কেবিনেট মিছনৰ আগমন অৰ্থাৎ ভাৰতত তোমাৰ কেবিনেট মিছন কেতিয়া আহিছিল হেতু আহিছিল তোমাৰ 46 1946 তো 1946 তোমাৰ ক'ত আছে এটো চা এটো তোমাৰ 2 নম্বৰত আছে গতিকে তোমাৰ D2 2 হ'ব এতে চা D2 হ'ব এতে তোমাৰ D1 আছে গতিকে এটো নহয় তোমাৰ D অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এই ক্ষেত্ৰত তোমালোকে সদায় প্ৰথমটো আৰু লাষ্টটো চাবা প্ৰথমটো আৰু লাষ্টটো তোমাৰ ম্যাক্সিমাম অপচনত তোমাৰ ই থাকে গতিকে তুমি এটো চুজ কৰোতে ইজি হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো 3 নম্বৰ কোৱেশ্চনটো এতে হিন্দু স্বৰাজ নামৰ কিতাপখনৰ লেখক কোন হয় হিন্দু স্বৰাজ এই কিতাপখন কোনে লিখিছিল এটো লিখিছিল তোমাৰ মহাত্মা গান্ধী এটো বি নম্বৰ অপচনটো কি হয় কাৰেক্ট অপচন হয় 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে তলত যে কোনটো অসহযোগ আন্দোলনৰ কাৰণ নহয় অসহযোগ আন্দোলনৰ কাৰণ নহয় বুলি কৈছে তেন ৰাওলা টাইমটো হৈছিল এটো আছিল জালিয়ানৱালা বাগৰ হত্যাকাণ্ড এটো আছিল ভাৰতসকলৰ ইংৰাজৰ দ্বাৰা শোষণ হৈছিল হয়নে অসহযোগ আন্দোলনৰ সময়ত কিন্তু সাইমন কমিশনটো গঠন হোৱা নাছিল গতিকে তোমাৰ সি নম্বৰ অপচনটো শুদ্ধ হ'ব কাৰণ এতে নহয় বুলি দিয়া আছে যত তোমাৰ হয় নহয় বা কোনটো কাৰণ বা কোনটো অকাৰণ এনেকুৱা কোৱেশ্চনবোৰ আহিলে অলপমান সাৱধান হ'বা কাৰণ এইবোৰত কমন মিস্টেক হোৱাটো মানে প্ৰযোজ্য হয় গতিকে তোমালোকে এইবোৰ অলপমান কনসিয়াসলি এইবোৰ সলভ কৰিবা ইয়াৰ পিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা 5 নম্বৰটো কি কৈছে 1931 চনত লণ্ডনীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল তো এটো তোমাৰ কি হয় কারেক্ট হয় ব্রিটিশ প্রধানমন্ত্রী রাজমেল রামসে মেকডোনাল্ডে 1932 সনত
সাম্প্ৰদায়িক বটোৱাৰাৰ কথা ঘোষণা কৰিছিল হয় আৰু এটা কথা মনত ৰাখিবা তোমাৰ এই সাম্প্ৰদায়িক যেটো বটোৱাৰা আছিল সেই বটোৱাৰাৰ কাৰণে যেটো তোমাৰ প্ৰবলেম হৈছিল আমাৰ ইণ্ডিয়ান সকলৰ এই প্ৰবলেমটো সৰ্ট আউট কৰাৰ কাৰণে এখন এপ্লিকেশন লিখা হৈছিল ঠিক আছে আৰু সেই এপ্লিকেশনটো তোমাৰ কোনে লিখিছিল এটো শশীনানন্দ সিনহা নামৰ মানুহজনে লিখিছিল এইটো কথা মনত ৰাখিবা তাৰ বি নম্বৰটো কাৰেক্ট হ'ব অৰ্থাৎ তোমাৰ এ এণ্ড বি দুটা শুদ্ধ হ'ব এটো সি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে কাৰ আহ্বান ক্ৰমে গোপাল কৃষ্ণ গোখলে প্ৰথমতে নাইটহুড উপাধি গ্ৰহণ কৰি নাইট উপাধি যেটো আছে হেতু তোমাৰ ঘূৰাই দিছিল এটো তোমাৰ বিপিন চন্দ্ৰ পাল হ'ব বিপিন চন্দ্ৰ পাল আৰু ইয়াতে এটা কথা মনত ৰাখিবা যেটো নাইটহুড যেটো উপাধি আছিল আৰু নাইটহুড এই উপাধিটো তো কিহৰ কাৰণে চৰকাৰক ঘূৰাই দিছিল যেটো তোমাৰ অসহযোগ আন্দোলন আছিল অৰ্থাৎ তোমাৰ নন কোঅপাৰেশন যেটো মুভমেন্ট আছিল এই অসহযোগ আন্দোলনত তোমাৰ সমৰ্থন জনাবলৈ কি কৰিছিল নাইটহুড উপাধিটো ঘূৰাই দিছিল তুমি এই কথাখিনি মনত ৰাখিবা বেলেগ বেলেগ জিলাত অলৰেডি এনেকুৱা কোৱেশ্চন আহিছে যে বৰপেটা জিলাত এই কোৱেশ্চনটো আহিছে মই এই মাত্ৰ যেটো কলো এৰ পিছত কোৱেশ্চনটো চোৱা তোমাৰ 7 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে তলৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহসমূহ ক্ৰম অনুসৰি সজোৱা এটো ক্ৰম অনুসৰি আমাক কি কৰিবলৈ দিছে সজাবলৈ দিছে তো সৰ্বপ্ৰথম আছিল তোমাৰ কোন এটো ফুলগুৰি ধাবা তো প্ৰথমত আহিব 2 নম্বৰ গতিকে এ আৰু সি টো এনে কেনসেল হৈ গল তো বি আৰু ডি ৰৈ গল ঠিক আছে তো তাৰ পিছত কোন আছিল তো ৰঙিয়াৰ বিদ্ৰোহ তাৰ পিছত আহিব 3 নম্বৰটো এটো চোৱা গতিকে এটো ডি নম্বৰ অপশনটো কি হ'ব কাৰেক্ট হ'ব এতে যেহেতু 1 আছে আৰু একেবাৰে শেষত তোমাৰ কি আছে পত্ৰঘাট গতিকে ডি অপশনটো কাৰেক্ট অপশন হয় 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে অসমত ডাক প্ৰথাৰ প্ৰচলন কেতিয়া নিষিদ্ধ কৰা হৈছিল ডাক প্ৰথাটো এটো 43 নিষিদ্ধ কৰা হৈছিল 1843 19 নহয় কিন্তু এটো 1843 গতিকে এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে কোনজন বিষয়ে মনিৰাম দেওনৰ বিচাৰ কৰিছিল এটো তোমাৰ হলৰেডি এটো ডি অপশনটো কাৰেক্ট অপশন হয় ক্যাপ্টেন হলৰেড ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে গঠনৰ সময় অনুসৰি তলতীয়া সংগঠনসমূহ একাধিক্ৰমে সজোৱা মানে তোমাৰ কেতিয়া হৈছিল হেতু আমাক কি কৰিবলৈ দিছে সজাবলৈ দিছে তো 10 নম্বৰ কোৱেশ্চনটো তোমাৰ সৰ্বপ্ৰথম কি আছিল এটো যোৰহাট সাৰ্বজনিক সভা গতিকে তোমাৰ সৰ্বপ্ৰথম আহিব 4 নম্বৰটো এতে চোৱা তোমাৰ এ সি আৰু বি এনে কেনসেল আউট হৈ গল তো বি আৰু সি টো নহবই তো হয় এ হ'ব নহলে কি হ'ব ডি হ'ব তাৰ পিছত তোমাৰ কি আছিল তাৰ পিছত আছিল তোমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ এটো 1985 ত হৈছিল না তোমাৰ এটো আছে চোৱা এটো তোমাৰ 3 নম্বৰটো ইয়াতে আছে ইয়াতো 3 আছে আচ্ছা গতিকে তাৰ পিছৰ অপশনটো চাও আহোম সভাটো আছিল তাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিছত গতিকে তোমাৰ ইয়াতে 2 আহিব এটো 2 আছে ইয়াতে 1 আছে গতিকে এটো নহয় আমাৰ এটো এ অপশনটো কাৰেক্ট হ'ব আৰু একেবাৰে হেকত আছিল তোমাৰ মুসলিম লীগ এটো 905 ত আছিল 1905 ত হৈছিল গতিকে এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এৰ পিছত চোৱা 11 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে বশ্যতামূলক মিত্ৰতা নীতি প্ৰৱৰ্তন কৰিছিল কোনে কৰিছিল এটো যেটো তোমাৰ বশ্যতামূলক নীতি আছে হেতু কৰিছিল তোমাৰ এটো ওয়েলছ হা এটো হয় এটো ওয়েলছলি লর্ড ওয়েলছলি এটো তোমাৰ বি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 1872 চনত অসমীয়া সাহিত্য চৰ্চাৰ বাবে গঠন হোৱা সংগঠনটোৰ নাম কি আছিল এটো তোমাৰ লিটাৰেৰী সোসাইটি আছিল এটো বি অপশনটো কাৰেক্ট হয় 12 নম্বৰৰ বি অপশন কাৰেক্ট অপশন হয় লিটাৰেৰী সোসাইটি জ্ঞান প্ৰদানী সভা এটো তো তোমাৰ নহয় যোৰহাট সাৰ্বজনিক সভা নহয় আচ্ছা বি নম্বৰ অপশনটো এটোৰ কাৰেক্ট অপশন হ'ব 13 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা ৰাইজমেল সম্পৰ্কে তলত দিয়া কোনবোৰ উক্তি শুদ্ধ আমাৰ শুদ্ধবোৰ সুধিছে কেৱল ঠিক আছে তো এতে চোৱা আমাৰ কি ইয়াতে অপশন দি আছে ৰাইজমেলসমূহ আধুনিক ধৰণৰ ৰাজনৈতিক সংগঠন আছিল নহয় এটো আধুনিকতা এটো তোমাৰ বিৰাজমান নাছিল ৰাইজমেলসমূহ গাঁওবুঢ়া দলৈ গুখাই আদি লোকৰ তত্ত্বাৱধানত গঢ়লৈ উঠিছিল এটো কাৰেক্ট হয় ইয়াৰ পিছত আছে তোমাৰ কৃষক তথা সৰ্বসাধাৰণ ৰাইজক ৰাজনৈতিকভাৱে সচেতন কৰিবলৈ যত্ন কৰিছিল এটো কাৰেক্ট হয় আৰু তোমাৰ ৰাজমেলসমূহে গাঁও পঞ্চায়তৰ দৰে এখন গাঁও তোমাৰ সীমাবদ্ধ থকাৰ কথা কৈছে গতিকে এখন গাঁও সীমাবদ্ধ নাছিল এটো তোমাৰ ইনকাৰেক্ট হয় গতিকে এটো তোমাৰ 2 আৰু 3 কাৰেক্ট হ'ব তো সি নম্বৰ অপশনটো কাৰেক্ট হ'ব সি নম্বৰ অপশন কাৰেক্ট অপশন হয় 14 নম্বৰ কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে তলৰ কোনটো কাৰ্য আসাম এছ'চিয়েশ্যনৰ আছিল এতে চোৱা আছিল বুলি কৈছে
আসাম এছ'চিয়েশ্যনৰ কাৰ্য আছিল সেইটো আমাক সুধিছে এতে তোমাৰ অপশ্যন কেইটা চোৱা এতে তোমাৰ কি কৈছে পৌৰসভাত চৰকাৰী বিষয়াৰ লোকেল বোৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল 1892-93 চনত সবাই কৃষকৰ মাজত লগত সংঘৰ্ষ বৰ্ধিত কৰাৰ বিৰোধিতা কৰিছিল আৰু এছ'চিয়েশ্যনৰ স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী জনাইছিল আৰু 1886 চনত চৰকাৰৰ ভূমি ৰাজহৰ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল তেৰে তোমাৰ কাৰেক্ট অপশ্যনটো হ'ব তোমাৰ এইটো বি নম্বৰ অপশ্যনটো 1 and 3 টো কাৰেক্ট হয় 1 নম্বৰটো আৰু 3 নম্বৰটো কি আছিল 1 and 3 এইটো 1 নম্বৰটো হয় এইটো তোমাৰ চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল এইটো হয় আৰু তোমাৰ গণতান্ত্ৰিকৰ দাবী কৰিছিল এইটো হয় তো 1 and 3 টো কাৰেক্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো 15 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা এতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বিবৃতি সঠিক হয় এটা আমাক সুধিছে বড়োসকল অসমৰ সৰ্ববৃহৎ জনজাতি আৰু তাৰ পিছত আছে ডিমাছা জনজাতি সৰ্ববৃহৎ জনজাতিৰ কথা কৈছে এতে না এটো হয় সৰ্ববৃহৎ জনজাতি তোমাৰ বড়ো আছিল না হয় এটো তাৰ পিছত তোমাৰ কি কৈছে এতে বিবৃতি সঠিক বুলি কৈছে এতে তোমাৰ এই যেটো 1 নম্বৰ অপশ্যন আছে সেই অপশ্যনটো চোৱাচোন আৰু এবাৰ এটো বড়োসকল অসমৰ সৰ্ববৃহৎ জনজাতি এটোতো তোমাৰ কাৰেক্ট হয় আৰু তাৰ পিছত আছে তোমাৰ ডিমাছা জনজাতি এইখিনি ইনকাৰেক্ট হয় এইখিনি ডিমাছা জনজাতি এটো তোমাৰ তাৰ পিছত নহয় গতিকে এটো 1 টো ইনকাৰেক্ট হৈ যাব 2 নম্বৰত কৈছে তোমাৰ মিচিং সকল সাধাৰণতে নৈ কাষৰীয়া অঞ্চলত বাস কৰে এটো কাৰেক্ট হয় আৰু তোমাৰ জনসংখ্যাৰ ফালৰ পৰা ডিমা হাছাও জিলাত থকা কুকিসকল অন্যতম হয় ডিমা হাছাও জিলাত তোমাৰ প্ৰধান যেটো ট্ৰাইব আছে এটো কুকিসকল আছে গতিকে এটো কাৰেক্ট হয় গতিকে সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এর পিছত 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে তলৰ কোনখন এছিয়া মহাদেশৰ এখন অন্তৰ্বাহী নদী হয় এছিয়া মহাদেশৰ অন্তৰ্বাহী নদী আছিল তোমাৰ এটো মেকং বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় 17 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে কোনখন সাগৰে এছিয়া মহাদেশত আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা তোমাৰ সেপাৰেট কৰিছে এটো তোমাৰ ৰেড সি হয় এটো ৰেড সি এই অপশ্যনটো কাৰেক্ট অপশ্যন হয় ৰেড সি মানে লোহিত সাগৰ 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে IUCN 1948 চনত এটো জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত হৈছিল IUCNৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বক প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন কৰা গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু তাৰ পিছৰ অপশ্যন কেইটা চোৱা তাৰ পিছৰ অপশ্যন কেইটা তোমাৰ কি কৈছে এতে IUCNৰ নেতৃত্বত WWF স্থাপিত কৰা হৈছিল IUCN নেতৃত্বত ভাৰতবৰ্ষত চৰকাৰীভাৱে পৰিৱেশ বন আৰু জলবায়ুৰ নামৰ এটি মন্ত্ৰালয় কি কৰা হৈছিল গঠন কৰা হৈছিল এতে তোমাৰ এটো তোমাৰ 1 নম্বৰটোত কৈছে তোমাৰ এটো তো জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত হৈছিল এটো তোমাৰ কাৰেক্ট হয় এটো কাৰেক্ট স্টেটমেন্ট হয় আৰু তোমাৰ জৈৱ বৈচিত্ৰ্য সম্পৰ্কে গৱেষণাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল সমগ্ৰ বিশ্বৰ কাৰণে সমস্ত বিশ্বৰ সাম্প্ৰদায়িক প্ৰাকৃতিক সম্পদ সংৰক্ষণ IUCNৰ এটোতো উদ্দেশ্য নাছিল গতিকে এটো 2 নম্বৰটো ইনকাৰেক্ট হ্যাঁ 2 নম্বৰটো তোমাৰ সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য IUCNৰ মূল উদ্দেশ্য হাই এটো হয় গতিকে তোমাৰ 1 আৰু 2 দুটা কাৰেক্ট হ'ব এতে সমগ্ৰ বিশ্বৰ তোমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিছিল আৰু গৱেষণা কৰাৰ কাৰণে তোমাৰ প্ৰচেষ্টা চলাইছিল তো দুইটো কাৰেক্ট হয় আৰু তোমাৰ IUCNৰ নেতৃত্বত WWF স্থাপিত কৰা আচ্ছা এটো তোমাৰ কাৰেক্ট হয় তাৰ মানে 1 2 3 টো কাৰেক্ট হয় আৰু তোমাৰ এটো জলবায়ু মন্ত্ৰালয় গঠন কৰা হৈছিল এটো ইনকাৰেক্ট হয় তাৰ মানে এটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 19 নম্বৰ কোৱেশ্চনটো চোৱা কোনখন ৰাজ্য অসমৰ সীমাত নাই অসমৰ সীমাত তোমাৰ কোনখন ৰাজ্য সিকিমৰ নাই সিকিমৰ লগত তোমাৰ বাউন্ডাৰি শেয়াৰ নকৰে মিজোৰাম পশ্চিমবংগ মণিপুৰ একেটা আছে গতিকে তোমাৰ এটো 19 অপশ্যনটো সি অপশ্যনটো কাৰেক্ট হ'ব 20 নম্বৰ কোৱেশ্চনটো চোৱা 20 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে তলৰ কোনটো আন্তঃৰাষ্ট্ৰীয় সম্পদৰ অন্তৰ্ভুক্ত আন্তঃৰাষ্ট্ৰীয় সম্পদ আন্তঃৰাষ্ট্ৰীয় মানে ইন্টাৰনেশনাল তোমাৰ কি হ'ব লাগিব ৰিসোর্সেস হ'ব লাগিব শিক্ষা এটো তো তোমাৰ ইন্টাৰনেশনাল নেশনাল দুটা আছে কয়লা এটো তো তোমাৰ ষ্টেট ওয়াইজ বা ন্যাশনাল ওয়াইজ হয় এটো নহয়
শৈক্ষিক প্ৰতিষ্ঠান অৰ্থাৎ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এইবোৰ প্ৰাইভেটাইজেশ্যনো থাকিব পাৰে গভৰ্ণমেণ্টো থাকিব পাৰে আৰু এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত হয় অনলি চাৰ্টেন গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে এইবোৰ আৰু মহাসাগৰ এইটো মহাসাগৰটো তোমাৰ ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ হয় গতিকে ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ 21 নম্বৰ কৈছে অসমৰ কোন জিলাত এইটো কোৱাৰ্টছ পোৱা যায় কোৱাৰ্টছ হয়নে কোৱাৰ্টছ এইটো তোমাৰ এক প্ৰকাৰৰ কি হয় এইটো কাঁচ হয় হা কোৱাৰ্টছটো তো এইটো ক'ত পোৱা যায় 21ৰ এইটো তোমাৰ নগাঁও জিলাত পোৱা যায় এইটো এই অপশ্যনটো কাৰেক্ট অপশ্যন হয় 22 নম্বৰ কোৱেশ্চনটো চোৱা 22 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো বিকল্প শুদ্ধ এটা আমাৰ শুদ্ধটো লাভ লাগে মনৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই মেথছ দা ফলোইং যিকেইটা কোৱেশ্চন আছে সেইকেইটা তোমালোকক কৈছো কেনেকৈ মিলাব লাগে তুমি সদায় প্ৰথমটো চাবা আৰু লাষ্টৰটো চাবা ঠিক আছে তো এই দুটা তোমাৰ এনেকৈ তুমি যদি মিলোৱা তেতিয়াহ'লে তোমালোকৰ টাইমটো ৰাহি হ'ব তো ইয়াতে চোৱা যেটো কথক আছে সেই কথকটো কাৰ হয় এইটো উত্তৰ ভাৰতৰ হয় এইটো তুমি অপশ্যন কেইটা চোৱা মানে এক নম্বৰটো সিৰ লগত মিলিব এইটো আছে তোমাৰ এৰ লগত এইটো চোৱা এক নম্বৰটো সিৰ লগত আছে এইটোত নাই গতিকে বিটো তোমাৰ এনে কেনসেল আউট হৈ গ'ল আৰু তোমাৰ ডি নম্বৰ যেটো আছে সেইটো তোমাৰ এনে কেনসেল আউট হৈ গ'ল হয় এ হ'ব নহলে তোমাৰ কি হ'ব সি হ'ব এর পিছত চোৱা এটা আমি 4 নম্বৰটো জানো এটা আমাৰ কি হয় সত্ৰিয়া হয় সত্ৰিয়াটো আমাৰ অসমৰ হয় এটা আহিব বিৰ লগত অৰ্থাৎ 4 নম্বৰটো বি হ'ব এটা 4 নম্বৰটো তোমাৰ কি আছে ডি আছে গতিকে সি নম্বৰটো নহয় গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব সব বহুত ইজি হয় আৰু যেটো তোমাৰ কথকলি আছে মোহনীয়ট্টমটো কথকলি আচ্ছা কথক এটো উত্তৰ ভাৰতৰ হয় যেটো তোমাৰ 2 নম্বৰ আছে হেতু মোহনীয়ট্টমটো তোমাৰ কেৰালাৰ হয় আৰু কথকলিটো তোমাৰ মালায়ালামৰ হয় গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা 23 নম্বৰ কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে তলত উল্লেখ কৰা কোনপুৰ সম্পদৰ বৈশিষ্ট্য এটা তোমাৰ সম্পদৰ বৈশিষ্ট্যৰ কথা কৈছে তো কাৰ্যকাৰিতাটো থাকিব লাগিব তাৰ পিছত তোমাৰ থাকিব লাগিব উপকাৰিতা এটো কাৰেক্ট হয় ইয়াৰ পিছত চোৱা 2 নম্বৰ যেটো আছে গ্ৰহণযোগ্যতা এটো তোমাৰ সম্পদ সকলোৰে বাবে গ্ৰহণযোগ্য নহবও পাৰে হয়নে এটা সম্পদ সকলোৰে বাবে ইকুৱেল নহয় গতিকে তোমাৰ এটো নহব আৰু পৰিৱৰ্তনশীলতা আৰু হেতু আমাৰ কি থাকিব লাগিব এক্সচেঞ্জেবল প্ৰপাৰ্টিটো থাকিব লাগিব তো এটো কাৰেক্ট হ'ব তো তোমাৰ 1 3 আৰু 4 কাৰেক্ট হ'ব তেৰে সি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 24 নম্বৰ কোৱেশ্চনটো চোৱা 24 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 24 নম্বৰত তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা এতে উক্তি দিছে চোৱা এসেছন দিছে সম্পদ পৰিৱৰ্তনশীল আমি মাত্ৰ পঢ়িলো এটো কাৰেক্ট হয় আৰু তোমাৰ যুক্তি দিছে চোৱা যি সম্পদ বৰ্তমান মানৱ সমাজৰ বাবে বিপদজনক সেই সম্পদ মানৱ কল্যাণৰ বাবে ভৱিষ্যতে ব্যৱহাৰ কৰিব পৰা নাযাব এতে চোৱা বৰ্তমান সময়ৰ কথা কৈছে বৰ্তমান সময়ত তোমাৰ কি হ'ব পাৰে বিপদজনক হ'ব পাৰে হেতু আমি মানে ট্ৰান্সফাৰ কৰি হেতু আমি কি কৰিব পাৰি ব্যৱহাৰৰ যোগ্য কৰি তুলিব পাৰি কিন্তু ইয়াতে তোমাৰ নাযাব বুলি কৈছে সেই কাৰণে এটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব অৰ্থাৎ তোমাৰ ইয়াৰে বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এ শুদ্ধ আৰটো কি হ'ব অশুদ্ধ হ'ব 25 নম্বৰ কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে অসমৰ জনসংখ্যা দ্ৰুত হাৰত কেতিয়া বৃদ্ধি পাইছিল এটো তোমাৰ 1951 ৰ পৰা 1971 চনত এটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এৰ পিছত তোমাৰ 26 নম্বৰটো চোৱা 26 নম্বৰটোত কি কৈছে কংহৰ লগত সংহ মিলাই শুদ্ধ বিকল্পটো বাছনি কৰা এটো আমি প্ৰথমটো আৰু লাষ্টৰটো চাম ঠিক আছে তাৰ পিছত আমি অপশ্যন কেইটা চাম সবাই ইজিলি মিলি যাব এটা তোমাৰ এক নম্বৰটো কি আছে ব্ৰাজিল আছে ব্ৰাজিলৰ তোমাৰ ৰাজধানী হৈছে কি ব্ৰাজিলিয়া এটা তোমাৰ এক নম্বৰটো আহিব বিৰ লগত এতে চোৱা এক নম্বৰটো বি তোমাৰ ক'ত ক'ত আছে 1 নম্বৰটো বিৰ লগত কোনটো অপশ্যনত আছে এটো 1 টু এ আছে গতিকে এটো নহয় এটো 1 টু বি আছে এটো 1 টু ডি আছে এটো নহয় 1 টু সি আছে এটো নহয় এটো চাই এটা চালে এটো মিলি গৈছে গতিকে এটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব কাৰণ যেহেতু তোমাৰ এটা অপশ্যনে তোমাৰ কি আছে এটোৰ লগত কাৰেক্ট আছে ইয়াৰ পিছত চোৱা তোমাৰ বাকি কেইটা তুমি চাব পাৰা যেটো তোমাৰ নিউজিল্যান্ড আছে নিউজিল্যান্ড এটো নিউজিল্যান্ডটো তোমাৰ কাৰ হয় নিউজিল্যান্ডটো তোমাৰ এটো ওয়েলিংটন হয় আৰু স্পেইনটো কাৰ হয় এটো মাদ্ৰিদ হয় হয়নে যেটো মাদ্ৰিদ তোমাৰ তোমালোকে জানাই যেটো তোমাৰ রোনাল্ডো তোমাৰ ৰিয়েল মাদ্ৰিদৰ হৈ খেলিছিল আগতে আৰু তোমাৰ এটো আছে মিয়ানমাৰটো তোমাৰ কি হয় এটো তোমাৰ ইয়াংগন হয় গতিকে এটো তোমাৰ সেই অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব অৰ্থাৎ বি অপশ্যনটো কাৰেক্ট হ'ব এৰ পিছত 27 নম্বৰ কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে সেউজগৃহ গেছ সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ 1 নম্বৰ স্টেটমেন্ট দিছে চোৱা পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণ কৰে এটো কাৰেক্ট হয় আৰু সেউজগৃহৰ বিষয়টো আমি সায়েন্সত পঢ়িছো অলৰেডি তোমালোকে জানাই
2 নম্বৰত কৈছে কি চোৱা বায়ুমণ্ডলত থকা সেউজগৃহ গেছৰ পৰিমাণ হল 0.1%, এটো কাৰেক্ট হয়। 3 নম্বৰটোত কৈছে তোমাৰ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে সাধাৰণতে তোমাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ হয়, গতিকে তোমাৰ এটো 3 নম্বৰটো কাৰেক্ট হয়। নাইট্ৰাছ ডাইঅক্সাইড যেটো আছে হেতু তোমাৰ এবিধ সেউজগৃহ গেছৰ কথা কৈছে। সো নাইট্ৰাছ ডাইঅক্সাইডটো তোমাৰ কি কৰে তোমাৰ ওজন ডিপ্লেশনত সহায় কৰে, ঠিক আছে, ওজন স্তৰ অৱক্ষয়ত সহায় কৰে, এটো তোমাৰ কি নকৰে সেউজগৃহ গেছ অৰ্থাৎ এটো তোমাৰ টেম্পাৰেচাৰ ইনক্ৰিজত সহায় নকৰে, গতিকে তোমাৰ এটো ইনকাৰেক্ট হ'ব। তো 1 2 আৰু 3 টো কি হ'ব কাৰেক্ট অপশন হ'ব। তো এটো কোন অপশনত আছে 1 2 and 3 এটো এ নম্বৰ অপশনত আছে, গতিকে আমাৰ এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব। এৰ পিছৰ কোৱেশ্চনটো চোৱা 28 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে হিমালয় পৰ্বতমালা শ্ৰেণীৰ অন্তৰ্ভুক্ত পৃথিৱীৰ উচ্চতম শৃংগ হল মাউন্ট এভারেস্ট। এটো তো তোমাৰ চোৱা এটো তোমাৰ এটা বাউন্ডাৰী দি দিছে, মানে হিমালয় পৰ্বতমালাৰ কথা কৈছে, হিমালয় পৰ্বত শ্ৰেণী, গতিকে যেটো মাউন্ট এভারেস্ট আছে মাউন্ট এভারেস্টটো পৃথিৱীৰ আটাইতকৈ হয়, কেৱল হিমালয়ৰ নহয়, গতিকে তোমাৰ এই অপশনটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব। এর পিছত দিছে ককেশাস পৰ্বত শ্ৰেণীৰ অন্তৰ্ভুক্ত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটো হল তোমাৰ গডউইন অষ্টিন। এটো চাই যেটো গডউইন অষ্টিন আছে হেতু তোমাৰ তো হিমালয়ৰ লগত ৰিলেটেড হয়, গতিকে এটো তোমাৰ ইনকাৰেক্ট হয়। এ নম্বৰত দিছে চোৱা তোমাৰ উপৰোক্ত দুটা শৃংগ এছিয়া মহাদেশত অৱস্থিত গডউইন অষ্টিন। আচ্ছা গডউইন অষ্টিনটো তোমাৰ এছিয়া মহাদেশত, এটো উপৰোক্ত দুটা শৃংগ এছিয়া মহাদেশত অৱস্থিত গডউইন অষ্টিন, মাউন্ট এভারেস্টটো হয় গডউইন অষ্টিনটো নহয়, গতিকে এটো তোমাৰ ইনকাৰেক্ট হ'ব। আৰু তোমাৰ বি নম্বৰত কৈছে এভারেষ্ট শৃংগ এছিয়া মহাদেশত আৰু গডউইন অষ্টিন হৈছে ইউৰোপ মহাদেশত, গতিকে তোমাৰ এটো কি হ'ব ইনকাৰেক্ট হ'ব। তাৰ মানে গুটেকেইটা ইনকাৰেক্ট হল, গুটেকেইটা ইনকাৰেক্ট অপশনটো চোৱা কোনটো অপশনত আছে, এটো ডি নম্বৰ অপশনত আছে, গতিকে ডি নম্বৰ অপশনটো তোমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমাৰ 28 নম্বৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো তোমালোকে অলপমান চাই লবাচোন। এই 28 নম্বৰ কোৱেশ্চনটো এইখিনি অলপমান চাই লবা তোমালোকে কিতাপখন। এর পিছত চোৱা 29 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ভাৰতবৰ্ষ স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যৰ সংখ্যা কিমানটা। 29 নম্বৰ যেটো কোৱেশ্চন আছে হেতু তোমাৰ বহুত ইম্পৰ্টেন্ট হয়, তোমালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে তোমালোকে যেতিয়া আগতে এক্সামবোৰ দিবা এটো 8টা হয়, এটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয়। 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে এতে ভাৰতবৰ্ষত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সাধাৰণতে বেছি হয়, এটো কাৰেক্ট হয়। আৰু বৃদ্ধিৰ হাৰ কিয় বেছি হয় জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন মাইগ্ৰেশন এটো তোমাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি হয়, গতিকে এটো কাৰেক্ট হয়। গতিকে দুইটা শুদ্ধ হয়, এ আৰু বি দুইটা শুদ্ধ, এটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। সি অপশনটো এ আৰু বি দুইটা কাৰেক্ট হয়, দুইটা শুদ্ধ। এ হৈছে বিৰ পৰিণতি। আচ্ছা ইয়াতে এ বিৰ পৰিণতি দিয়া আছে, এটো নহয়, এটো সি নম্বৰটো নহব, এটো তোমাৰ এ আৰু বি দুইটা কাৰেক্ট হ'ব, এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব, এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয়। এর পিছত তোমাৰ 31 নম্বৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে তলত দিয়া পৰিঘটনাসমূহ সঠিকভাৱে বুজোৱা যিয়ে তোমাৰ গোলকীয় উষ্ণতা বৃদ্ধি কৰে। এতে তোমাৰ গ্লোবেল ওয়ার্মিংৰ কথা কৈছে, গোলকীয় উষ্ণতা বৃদ্ধিৰ কথা কৈছে। তো ইয়াতে তোমাৰ চা বৰ্ধিত সেউজগৃহ প্ৰভাৱ। আচ্ছা সেউজগৃহ প্ৰভাৱটো তোমাৰ কিহৰ কাৰণে হয়, প্ৰথমতে গেছ উৎপাদন হ'ব লাগিব, তো গেছ উৎপাদনটো তোমাৰ ক'ত আছে, আচ্ছা এটো 4 নম্বৰত আছে চোৱা জীৱাশ্ম ইন্ধন জ্বলোৱাৰ বনাঞ্চল ধ্বংস, যাৰ ফলত তোমাৰ প্ৰচুৰ পৰিমাণে তোমাৰ কি হয় সেউজগৃহ গেছৰ উৎপন্ন হয়, যাৰ ফলত তোমাৰ গোলকীয় উষ্ণতা বৃদ্ধি হয়, গতিকে 4 নম্বৰটো প্ৰথমত আহিব। এতিয়া তুমি অপশন কেইটা চোৱা 4 নম্বৰটো প্ৰথমত ক'ত ক'ত আছে, এটোত আছে এটোত নাই, গতিকে এটো কাটি দিয়া এটো কাটি দিয়া। চোৱা তোমাৰ সি আৰু বি তো এনেই কেনসেল আউট হৈ গ'ল, তোমাৰ হয় এ হ'ব নহলে ডি হ'ব। তাৰে পিছতটো চোৱা তাৰে পিছত তোমাৰ কোনটো আছে, তো এইখিনি জীৱাশ্ম ইন্ধন জ্বলালো, তাৰ পিছত বনাঞ্চল ধ্বংস কৰিলো, তাৰ পিছত তোমাৰ কি হ'ব এইখিনিৰ পৰিণতি হ'ব তোমাৰ কাৰ্বন মনোক্সাইড বাঢ়িব আৰু সেউজগৃহৰ তাপমাত্ৰা তোমাৰ কি হ'ব বৃদ্ধি হ'ব। গতিকে তাৰ পিছত আহিব 2 নম্বৰ, প্ৰথমত আহিব 4, তাৰ পিছত আহিব 2, 4ৰ পিছত 2, এটো 4ৰ পিছত আছে সরি এটো 4ৰ পিছত আছে 1, গতিকে ডি নম্বৰটো নহব, গতিকে আমাৰ কোনটো হল এ নম্বৰটো হল, গতিকে এ নম্বৰটো কি হ'ব কাৰেক্ট অপশন হ'ব। তাৰ পিছত হ'ব বৰ্ধিত সেউজগৃহ প্ৰভাৱ আৰু একেবাৰে শেষত হ'ব পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি 3 নম্বৰটো, গতিকে এ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। ইয়াৰ পিছত চোৱা 32 নম্বৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে
তলৰ উক্তিবোৰৰ পৰা শুদ্ধটো বিচাৰি উলিওৱা অসমৰ ৰেচম উদ্যোগ ৰাজ্যখনৰ অন্যতম প্ৰধান কৃষিভিত্তিক উদ্যোগ হয় এইটো কাৰেক্ট হয় অসমত পৰম্পৰাগত 3 প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয় এইটো কাৰেক্ট হয় এটো হৈছে তোমাৰ এৰি মুগা আৰু নুনি পাঠল 3 প্ৰকাৰৰ ৰেচম এইটো কাৰেক্ট হয় গোটেই পৃথিৱীত মুগা সূতা সোণালী সূতা নামেৰে জনাজাত এইটো কাৰেক্ট হয় তো তোমাৰ এটা চাৰিটা কাৰেক্ট হয় তো এবিসিডি শুদ্ধ এটো তোমাৰ ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হব 33 নম্বৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ভাৰতবৰ্ষৰ সংবিধান সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ হয় ভাৰতবৰ্ষৰ সংবিধান ৰচনাৰ প্ৰস্তুতি 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল এটো কারেক্ট হয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল এটো কারেক্ট হয় সংবিধান প্ৰস্তুত কৰাৰ বাবে মুঠ 11খন বৈঠক বহিছিল এটো কারেক্ট হয় আৰু সংবিধানখন এটো 1949 ৰ 29 নৱেম্বৰত বলবৎ হৈছিল এটো তোমাৰ ইনকাৰেক্ট হয় এটো 50ত হৈছিল না এটো তোমাৰ 1950ত হৈছিল গতিকে এটো তোমাৰ কি হয় ইনকাৰেক্ট হয় গতিকে এ বি আৰু সি কারেক্ট হয় এ বি সি কারেক্ট কোনটো অপশনত আছে এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব এর পিছত 34 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ বাক্য দুটা বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছি লোৱা এটা এছাচন আৰু ৰিজনিংৰ কোৱেশ্চন হয় স্বাধীনতা লাভৰ আগতে ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ কৰিছিল তো এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় আৰু যুক্তি দিছে চোৱা এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ তথা প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে প্ৰথম ঘূৰণীয়া মেজমেল পাতিছিল এটো তোমাৰ ইনকাৰেক্ট হয় গতিকে এছাচনটো শুদ্ধ হয় ৰিজনটো ইনকাৰেক্ট হয় কোনটো অপশনত আছে চোৱা এটো তোমাৰ বি নম্বৰ অপশনত আছে গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 35 নম্বৰটো চোৱা 35 নম্বৰত তোমাৰ কি কৈছে এতে তোমাৰ তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ ভেটো ক্ষমতাৰ অধিকাৰী নহয় এটো জাপান হয় এটো তোমাৰ বি নম্বৰ অপশনটো কারেক্ট হয় ইংল্যান্ড চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ একেটাৰ আছে এটো জাপানৰ নাই গতিকে বি অপশনটো কারেক্ট অপশন হয় 36 নম্বৰ এটো এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত এটো জেনেভা হয় এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব না এছিয়া 36 নম্বৰটো এটো এছিয়ান বুলি কৈছে আচ্ছা এছিয়ানটো জাকাৰ্টা হয় এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বি অপশন সরি দে এটো জেনেভা নহয় এটো তোমাৰ বি অপশনটো কারেক্ট হ'ব জাকাৰ্টা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 37 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে মানৱ অধিকাৰ আয়োগ কেতিয়া পালন কৰা হয় এটো 10 ডিসেম্বৰ এটো তোমাৰ বি অপশনটো কারেক্ট হয় 38 নম্বৰ কোৱেশ্চন এটো মাউন্ট পিনাটুৰ উদ্গীৰণ কেতিয়া হৈছিল এটো তোমাৰ এটা ভালকিনো হয় মাউন্ট পিনাটুৰ এটো ভালকিনো কেতিয়া উদ্গীৰণ হৈছিল এটো আমাক খুদিছে এটো তোমাৰ 91 ত হৈছিল 1991 ত মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিকেটা তোমাৰ এমসিকিউ আহিছে সেই এমসিকিউ এটা তোমাৰ বৰপেটা জিলাৰ লগত বহুত ৰিলেটেবল হয় আৰু বৰপেটা জিলাত কিন্তু তোমাৰ ডেসক্ৰিপশন টাইপ এই কোৱেশ্চনটোৱে তোমাৰ ডেসক্ৰিপশন টাইপ কোৱেশ্চন হৈছে ঠিক আছে মানে এমসিকিউ এর মানে ভালেখিনি ডেসক্ৰিপশন দি দিছে গতিকে তোমালোকে বৰপেটা জিলাৰ যেটো কোৱেশ্চন পেপাৰ আছে হেতু তোমালোকে চাবা মই অলৰেডি আপলোড কৰিছো তোমালোকে প্লেলিষ্টত গৈ চেক আউট কৰা আৰু তোমালোকে WhatsApp চেনেলত জয়েন হ'ব বাৰু তোমালোকে তাতে গৈ সকলোৰে আগত যাতে ইনফৰমেশন পোৱা আৰু তোমালোকে যাতে সকলোৰে আগত ভিডিঅবোৰ চাব পাৰা সায়েন্স আৰু ম্যাথছৰ কাৰণে তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে তাতে পাই যাবা এছামিছৰ কোৱেশ্চন পেপাৰ সলভ কৰি আছো তোমালোকে তাতে পাই যাবা এছামিছৰ গ্ৰামাৰখিনি অলৰেডি তোমাৰ 50% কৈ বেছি গ্ৰামাৰ পাৰ্ট মই আপলোড কৰিছো তোমালোকে হেখিনি চাই লবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তোমাৰ 39 নম্বৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ভাৰত যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবোৰ হল ভাৰত যেটো আমাৰ যুক্তৰাষ্ট্ৰ আছে হেতু কি বৈশিষ্ট্য আছে অৰ্থাৎ ক্যাৰেক্টাৰিস্টিক্স আছে ভাৰতৰ অংগৰাজ্যসমূহে বেলেগ হোৱাৰ অধিকাৰ নাই এটো তোমাৰ কারেক্ট হয় তাৰ পিছত কৈছে অংগৰাজ্যসমূহৰ পৃথক সংবিধানৰ ব্যৱস্থা নাই এটো কারেক্ট হয় দ্বৈত নাগৰিকত্বৰ ব্যৱস্থাপনা আছে এটো ইনকারেক্ট হয় ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব অৰ্থাৎ ডিএল যেটো তোমাৰ কি আছে সিটিজেনশিপ আছে হেতু তোমাৰ ফলো নকৰে গতিকে 3 নম্বৰটো শুদ্ধ নহয় 4 নম্বৰত কৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা ৰাজ্য চৰকাৰতকৈ বেছি এটো কারেক্ট হয় মানে তোমাৰ কি হল এটো 1 2 আৰু 4 কারেক্ট হয় 1 2 4 এটো কোনো অপশনতে নাই তোমালোকে অপশন কেটা অলপমান চাই লবা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 40 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 40 নম্বৰ কোৱেশ্চনটো ভাৰতৰ প্ৰশাসন ব্যৱস্থা আৰু লগত জড়িত স্তৰ কেইটা স্তৰ হৈছে তোমাৰ 3টা হয়নে 3টা স্তৰ আছে 3টা স্তৰ কি আছে তোমাৰ এটা আছে স্টেট গভৰ্নমেন্ট এটা সেন্ট্রাল গভর্নমেন্ট আৰু এটা কি আছে আৰু এটা আছে তোমাৰ যেটো তোমাৰ কি বুলি কয় ইউটি তোমাৰ এটো ইউনিয়ন যেটো টেৰিটৰি হয় হেবোৰ তো 3টা আছে ইয়াৰ পিছত তোমাৰ 41 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে এটো ইট বি হয়নে
কিমান চনত স্থাপিত কৰা হৈছিল ইডবি মানে হৈছে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ইডবিটো 46 হয় 46 নহয় সেইটো 64 হৈছিল 1964 এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ 42 নম্বৰ কোৱেশ্চনটো চোৱা 42 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে সেউজ বিপ্লৱে কি বুজায় সেউজ বিপ্লৱটো তোমাৰ কি আছিল আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি হৈছে হয় এইটো এই নম্বৰ অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট অপশ্যন হয় সেউজ বিপ্লৱ কৃষকৰ তোমাৰ ষ্টেমিনা বঢ়োৱাৰ কাৰণে এইটো কৰা হৈছিল গতিকে এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 43 নম্বৰ কোৱেশ্চনটো চোৱা 43 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে তলত দিয়া বিবৃতি অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে কোনবোৰ কাৰ্য সম্পাদন কৰে এই কোৱেশ্চনটো অলৰেডি বৰপেটা জিলাত আহিছে তোমালোকে বৰপেটা জিলাৰ কোৱেশ্চন পেপাৰখন চাবা বহুত ৰিলেটেবল কোৱেশ্চন হয় এক নম্বৰত দিছে এটকীয়া মুদ্ৰাকে ধৰি আটাইবোৰ প্ৰচলিত বেংক নোট আৰু মুদ্ৰা প্ৰচলন কৰিব পাৰে এইটো তোমাৰ কি হয় ইনকাৰেক্ট হয় তাৰ পিছত কৈছে ৰিজাৰ্ভ বেংকে সঞ্চয় গ্ৰহণ কৰি ঋণ মুদ্ৰাৰ সৃষ্টি কৰে এইটো তোমাৰ কি হয় ইনকাৰেক্ট হয় ৰিজাৰ্ভ বেংকে ভাৰতৰ বৈদেশিক বিনিময় আৰু ইয়াৰ লেনদেনসমূহ নিয়ন্ত্ৰণ তথা ইয়াৰ উন্নয়নৰ ব্যৱস্থা কৰে এইটো তোমাৰ কাৰেক্ট হয় মানে মানি এক্সচেঞ্জ কৰাটো সেইটো তোমাৰ ৰিজাৰ্ভ বেংকে কি কৰে কন্ট্ৰোল কৰে ৰিজাৰ্ভ বেংকসমূহে বেংকসমূহৰ বেংক হিচাপে কাম কৰে এইটো কাৰেক্ট হয় যেটো তোমাৰ আৰবিআই আছে সেই আৰবিআইটো কি হয় বেংকাৰ্স অফ অল ইণ্ডিয়ান বেংক গতিকে তোমাৰ এইটো কাৰেক্ট হয় গতিকে 3 আৰু 4 কাৰেক্ট হ'ব 3 আৰু 4 টো কেৱল কাৰেক্ট হ'ব এইটো কোনটো অপচনত আছে এটা তোমাৰ সি অপচনত আছে গতিকে সি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এৰ পিছত 44 নম্বৰ কোৱেশ্চনটো চাও 44 নম্বৰ কোৱেশ্চনত কি কৈছে দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণ হৈছে এটোক আমি কি বুলি কও এটো উদাৰীকৰণ বুলি কও গতিকে বি অপচনটো কাৰেক্ট অপচন হয় 45 নম্বৰ নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল নতুন দিল্লী এটো সৰি দিল্লীত হৈছিল এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় মোৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিলে সোশ্যাল সায়েন্সৰ যদি তোমাৰ চেপ্টাৰ ওয়াইজ যদি নোটস লাগে চেপ্টাৰ ওয়াইজ নোটস মানে তোমাৰ এক্সাৰসাইজৰ আনসাৰ আছে তাৰ লগতে তোমাৰ ইনসাইড কোৱেশ্চন আছে ঠিক আছে ইন্টাৰনেল কোৱেশ্চন বা ইনসাইড কোৱেশ্চন আছে যিবোৰ তোমাৰ এতে যিবোৰ আমি ম্যাথ দা ফলোইং বা তোমাৰ সনৰ লগত ৰিলেটেড যিবোৰ আছে তাতে ধুনিয়াকৈ মেনশন কৰা আছে তোমালোকে তাতে পাই যাবা এছামিছৰ যদি তোমাৰ আনসাৰ লাগে গোটেইখিনি আনসাৰ তুমি পাবা 100% আনসাৰ তুমি তাতে পাই যাবা ঠিক আছে মোৰ তাতে আছে পিডিএফ ফাইল আছে হ্যান্ড রিটেন হয় গোটেইখিনি নোট ঠিক আছে হ্যান্ড রিটেন হয় মোৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰ পিছত তোমাৰ বাকি যিকেটা কোৱেশ্চন আছে সেই কোৱেশ্চন কেটা তুমি চোৱা ফেভৰেবল কোৱেশ্চন হয় এই কোৱেশ্চনবোৰ তোমাৰ মোৰ তাতে যিবোৰ তোমাৰ নোটস আছে সেই নোটসখিনি তুমি পাই যাবা কিন্তু ডাইৰেক্টলি এনেকুৱা উলোৱা নাই যে তোমাৰ এটো কোৱেশ্চন পেপাৰ হিচাপে তোমাৰ গোটেইখিনি পঢ়িলে তুমি এইবোৰ আনসাৰ পাই যাবা মোৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ